নমস্কাৰ, মই জিতু। আজি জিমৰ পৰা এটা ভিডিঅ' বনালোঁ শৰীৰ সম্পৰ্কে। আজি বৰ্তমান সময়ত আমাৰ ডায়েবেটিছ ৰোগৰ সংখ্যা দিনক দিনে বহুত বাঢ়ি গৈছে। ইয়াৰ সম্পৰ্কে কিছুমান কথা ক'ব ওলাইছোঁ। ডায়েবেটিছ বিভিন্ন কাৰণত মানুহ হ'ব পাৰে। আমাৰ বিশেষকৈ খাদ্যজনিত কাৰণত হ'ব পাৰে। ২ নম্বৰতে আপোনাৰ অত্যাধিক যাৰ মানসিক চাপ তেওঁৰো হ'ব পাৰে। শৰীৰৰ ওজন বৃদ্ধি এটা কাৰণ হ'ব পাৰে। অত্যাধিক পৰিমাণে মাছ মাংস যোনে খায় খোৱাৰ ফলতো এই ৰোগত হ'ব পাৰে। আৰু অত্যাধিক পৰিমাণে যোনবিলাক চেনিজাতীয় মিঠাই চিঠাই এইবিলাক খায় তেওঁৰো এই ৰোগত আক্ৰান্ত হ'ব পাৰে। অধিক পৰিমাণে যোনবিলাক মানুহে মাছ মাংস সেৱন কৰে তেওঁলোকৰ এই ৰোগৰ সংখ্যাটো দিনক দিনে বাঢ়ি আছে। বৰ্তমান সময়ততো মানুহৰ মাছ মাংস নোহোৱাকৈতো ভাতৰ গৰাটোৱে নাযায় সেইকাৰণে যিমান পাৰে সিমান এইবিলাকৰ পৰা আঁতৰি থাকিব। আৰু বৰ্তমান সময়ত আমাৰ কি হৈছে বহুত মানুহে ঘৰত বহি মোবাইল, কম্পিউটাৰ, অকল বিছনা আৰু ঘৰ, বিছনা আৰু মোবাইল আৰু কম্পিউটাৰ এইবিলাকৰ এটা কাৰণ হ'ব পাৰে। যেতিয়ালৈ আমি শৰীৰটোক কষ্ট নিদিওঁ তেতিয়ালৈ আমাৰ ডায়েবেটিছ নহয়, পৃথিৱীত যিমান বেমাৰ আছে আমাক ধৰিবই আৰু মানসিক চাপ। বিভিন্ন ৰকমৰ মানসিক চাপ আছে। গভীৰ চিন্তা, দুখ বেদনা আদিৰ ফলতো এই ৰোগৰ সংখ্যা দিনক দিনে বাঢ়ি আছে বৰ্তমান সময়ত। আৰু আপোনাৰ বংশগত কাৰণতো কিন্তু এই বেমাৰটো হয়। কিছুমানৰ ধৰি লওক ককা দেউতা, মাক দেউতাকৰ ফলতো এই বেমাৰটোৰ আপোনাৰ হোৱা চান্স থাকে এই বেমাৰীবিলাকৰ আপোনাৰ লক্ষণসমূহ কেনেকুৱা হ'ব মই কৈছোঁ। অত্যাধিক কিছুমানৰ পিহা লাগিব, পানী পিহা লাগিব। সঘনাই পেচাব লাগি থাকিব। ভাগৰ অনুভৱ হ'ব। কিছুমান মানুহ এনিটাইম ভাগৰ দুৰ্বল অনুভৱ কৰি থাকে। আৰু আপোনাৰ কাম কাজত একো মন নকৰিব, মন নাযাব। শৰীৰৰ ওজন হ্ৰাস পাব, স্মৃতিশক্তি হ্ৰাস পাব, শৰীৰৰ যোনবিলাক তলুৱাবিলাক জিনজিনাব। আৰু হেৰি হ'ব,